বাইদেউ মানুহগৰাকী দেখোন ইয়াতে শুই আছিলে কলৈ গ'ল বাইদেউ চেতনা কোৱা ছাৰ ডাঙৰ কথা এটা হ'ল কি কথা বাইদেউ ঘৰত নাই শুই আছিলে কোন পাকত কলৈ ওলাই গ'ল মই একো ধৰিবই পৰা নাই ভিতৰে বাহিৰে সকলোতে চালো কিন্তু বাইদেউ কতো নাই আপুনি যিমান পাৰে সিমান সোনকালে আহকচোন ছাৰ মই এতিয়া গৈছো অ দাদা হয় কওকচোন আপুনি মোৰ ছোৱালীজনীক দেখিছিল নেকি বাৰু কোন ছোৱালী পাৰিজাত মইতো আপোনাৰ ছোৱালীক চিনি নাপাওঁ সকলোৱে চিনি পায় আপুনি চিনি নাপায় নাই মই তেনেকুৱা নাম্বাৰটো কাকো চিনি নাপাওঁ হয় ধুনীয়া কৈছে ওখ কৈছে চকুকেইটা বৰ মৰম লগা বৰ ধুনীয়া ছোৱালীজনী নাই বাইদেউ মই একেবাৰে চিনি নাপাওঁ আপুনি আন কাৰোবাক সোধক সঁচাকৈ নাপায় ন নাপাওঁ ছাৰ মই বাইদেউৰ লগতেই আছিলোঁ হঠাৎ মোৰ বাথৰুম যাব লগা হোৱাত কোন পলকত বাইদেউ ঘৰৰ পৰা ওলাই গুচি গ'ল মই গমেই নাপালোঁ এনেকৈ বাইদেউ কেতিয়াও ঘৰৰ পৰা ওলাই নাযায় আজি কিয় গুচি গ'ল মই একো ধৰিব নোৱাৰিলোঁ হয়তো পাৰিজাতকে বিচাৰি গৈছে চাগে ওচৰে পাজৰে সকলোতে চাইছা চালোঁ কিন্তু ক'তো নাই এবাৰ ভিতৰত চাই ব'লাচোন নহ'লে মই বাইকখন লৈ ওলাই যাম ব'লক ঠিক আছে ইমানবোৰ টকা কেনেকৈ ধাৰ মাৰিম বাৰু তই হীৰকৰ টকাখিনিৰ কথা কৈছ মা আজি 10,000 টকা খৰচ হৈছে আগলৈ আৰু কিমান টকা খৰচ হয় একো ঠিক নাই প্ৰাইভেট নাৰ্ছিং হোমলৈ লৈ যাবলৈ কোনো দৰকাৰ নাছিল নহয় আপুনি কোৱাৰ বাবেহে মই গ'লোঁ নহ'লেতো মই হ'ব দে তই তাৰ পইচাকেইটা ধাৰ নামাৰিলেও হ'ব সেয়া তোক ধাৰলৈ দিয়া নাই ইমান টকা কি এনেই দিছে নেকি মৰমতে দিছে ঘৰৰ মানুহৰ পৰা সি পইচা উভতাই নলয় আৰু তই মাজে মাজে তালৈ ফোন এটা কৰিবিচোন সি ভাল পাব তয়ে ভাবিছাচোন এতিয়া আমাৰ তাৰ বাহিৰে আৰু কোন আছে কচোন বিপদে আপদে সিয়ে আমাক চোৱা চিতা কৰি আছে বেচেৰাটোলৈ কেতিয়াবা বেয়াও লাগে কথাটো কি ইমান টকা মৰমতে খৰচ কৰিছেনে মই একো বুজি পোৱা নাই এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত